Hello everyone, নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে আৰু আজি হৈছে ৰাখ মানে পবিত্ৰ ৰাখ আজি যেহেতুকে হেকাৰণে মানে মই এতিয়া গছ চাকি জ্বলাবৰ কাৰণে গৈছো মন্দিৰতে জ্বলাব লাগিব চাকি গছ যেহেতু আমাৰ ইফালে ৰাখৰ কোনো উমঘাম নাই যেহেতু শিৱসাগৰৰ জিয়ৰি আৰু আমাৰ ৰাখ হৈছে আমাৰ আবেগ আৰু যে ৰাখক মানে পাহৰিব নোৱাৰি যেহেতুকে আৰু ইয়াত তেনেকুৱা মানে ৰাখৰ পৰিবেশটো নাই মানে জায়গায় জায়গায় যেহেতু ঠাইভেদে সকলোবিলাক বেলেগ বেলেগ হয় শিৱসাগৰ ডিস্ট্ৰিক্টৰ যেহেতুকে ৰাখ বহুত ধুমধামেৰে পতা হয় আৰু যেহেতুকে মোৰ দেউতাৰ ঘৰ চাৰি সোণাৰীবাৰীত আৰু সোণাৰীবাৰীৰ ৰাখৰ কথাটো সকলোৱে জানেই হাফলটিং ৰাখ সোণাৰীবাৰীৰ ৰাখ ফুলপানী চিগাৰ ৰাখ এফালে ৰাখখিনি মানে বহুত বেছি ধুনিয়া হয় আৰু বহুত ধুমধামেৰে পতা হয় যেহেতুকে ৰাখটো মানে হেকাৰণে আসলতে সৰুৰ পৰা ৰাখ চাই চাই ডাঙৰ হৈছো যেহেতুকে হেকাৰণে আসলতে বিয়া হোৱাৰ পাছৰ পৰা ৰাখ মানে দেখাই নাই মানে বহুত বছৰ হৈ গ'ল ৰাখ তেনেকে চাবলৈ পোৱা নাই যেহেতুকে ইয়াতো তেনেকে ৰাখ তেনেকে পতা নহয় কিন্তু গাঁৱৰ ভিতৰে মানে অলপমান ভাওনা চাওনা তেনেকে আসলতে পতা হয় আৰু ৰাখটো মানে ৰাখৰ দিনাখন নাপাতে বেলেগ বাৰত বা বেলেগ দিনত হয়তো পাতিবও পাৰে ইমান ভালকে নাজানো কিন্তু মানে ৰাখৰ পৰিবেশটো নাই আমাৰ তাত যেনেকুৱা ধুমধাম এটা পৰিবেশ হয় ৰাখ বুলি ক'লে তেনেকুৱা ধৰণৰ আসলে পৰিবেশটো নাই গতিকে এতিয়া মই যেতিয়াৰ পৰা মানে বিয়া হৈছো তেতিয়াৰ পৰা মই মন্দিৰতে এগছ চাকি মন্দিৰতে জ্বলাই থৈ আহোঁগে নামঘৰ তেনেকে যেহেতুকে নামঘৰত ৰাখৰ হেৰিটো নাই সেইকাৰণে মই মন্দিৰলৈকে যাওঁ আৰু আজিও তাৰ ব্যতিক্ৰম নহলে আজিও মই ৰাখ বুলি ৰাতিপুৱা মুৰ্গা ধুই মেলি এফালে ওলালো যাবৰ কাৰণে এতিয়া গৈ লওঁ মন্দিৰলৈ যিটো সদায় যিটো মন্দিৰলৈ যাওঁ হেতু মন্দিৰলৈকে যাম সো ভিডিওটো আজি আৰম্ভ কৰি দিছো আপোনালোকে ভিডিওটো চাই ভাল পাব বুলি আশা ৰাখিলো সো বলক আজি ভিডিওটো আৰম্ভ কৰো ককা যাবানি হুদা এইটো বাটু এইটো ককা আটা দি দে ককা টাটা আটা আটা টাটা আটা টাটা এফালে আমি আহি পালোহি এতিয়া টাউনত আৰু ইয়াতে টাউনত বুলে এটা পাপাই কৈছিলে টাউনত বুলে হেৰি ৰাখ পাতিছে বুলি কৈছে মই বাৰু আগতে মানে গম নাপাও ৰাখ পাতা নাপাও কাপোৰ কি কৰিলা তুমি দেখা শেষ সো এতিয়া আমি টাউনত পালোহি এটা চাকি টাকি বিলাক বস্তুবিলাক লৈছে তাৰপিছতে যাম যেহেতু আগৰ যদি জিন্তু মন্দিৰলৈ যাওঁ হেতু মন্দিৰলৈকে যাওঁ অৰে সবকে কৈ দিয়াচোন হেপি ৰাখ বুলি কৈ দিয়া হেপি ৰাখ 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 কি তাই গমেই নাপায় ভাল চিনিয়ে নাপায় ৰাখৰ কথা নাজানে সেইকাৰণে যদি ইয়াত নাহৰকটীয়াত পাতিছে বুলি কৈছে তাকে চাওঁচোন যদি পাৰো মানে এপাক তাইক দেখাবই লাগিব ক'ত পাতিছে কি কথা গম নাপাওঁ বাৰু যদি তাহাঁতি এতিয়া নাজানে ৰাখ কি বস্তু হয় হেতু নাজানিলে আসলতে মানে বেয়া হ'ব যেহেতুকে সেইকাৰণে বোলো তাইকো এবাৰ যদি পাৰো দেখাবই লাগিব ৰাখ কি হয় মানে তাই সৰুৰ পৰা যেহেতু নাজানে দেখাই নাই যেহেতুকে সেইকাৰণে সো এতিয়া আমি গৈ লওঁ তাত মন্দিৰত গৈ লওঁ তাৰপিছতে আপোনালোকক লগ পাই আছো আকৌ এই মন্দিৰটোত আহিলে আসলতে এটা কাৰণে বহুত বেছি ভাল লাগে এই মন্দিৰটো মানে এটা প্ৰধান বৈশিষ্ট্য আছে হেতু হল কি ইয়াৰ ভিতৰত আপুনি যাকে বিচাৰে তাকে পাব এটো মন্দিৰ এনেকুৱা নহয় যে ইয়াত অকল শিৱ বাবাকে পোৱা যায় হেনেকুৱা নহয় সকলোৰে ফটো ঠায়ে ঠায়ে সকলোৰে ফটো ইয়াত দিয়া হৈছে কাৰ্তিক বাবাৰ ফটো হনুমানজীৰ ফটো শনিদেৱৰ ফটো লক্ষ্মীজীৰ ফটো লগতে ভগৱান শ্ৰীকৃষ্ণৰ ফটো ইয়াত ধুনিয়াকে ফটো একেলগতে থৈ দিয়া হৈছে আৰু সকলোকে ইয়াত মানে প্ৰাৰ্থনা কৰা হয় পূজা কৰা হয় আৰু হেতু কাৰণে আসলতে মোৰ বেছি ভাল লাগে ইয়াত যাকে মন যায় আপুনি তাকে মানে প্ৰাৰ্থনা কৰিব পাৰে ইয়াত অকল শিৱ মন্দিৰ বুলি কথা নাই যাকে মন যায় আপুনি তাকে মানে মনত ভাবিব পাৰে মনত পূজা কৰিব পাৰে হেতু ইয়াৰ এটা ভাল বৈশিষ্ট্য আৰু ভাল লাগে মোৰ হেকাৰণে আসলতে ইয়ালে আহিলে এইফালে আমি আহি পেলাই এটা মন্দিৰৰ পৰা আহিলো আহি পেলাই অকনমান এই বাগানখিনিৰ ওচৰত আজি ৰখিলো বহু দিনৰ পাছত সদায় আগতে অকনমান আহো এই বাগানখিনিৰ ওচৰত অকনমান ৰখো এইফালে চাওক কিমান ধুনীয়া এটা পৰিবেশ কিমান এটা ধুনীয়া পৰিবেশ মানে কি কম এনেকুৱা জেগাবোৰ যদি থাকো ইয়াৰ পৰা মানে ঘৰৰ ভিতৰলৈ যাবলৈ মন নোযোৱা হৈছে আমাৰ ঘৰৰ একেবাৰে ওচৰতে হয় কিন্তু তেনেকৈ আহি থকা যেহেতুকে নহয় এতিয়া এইটো ৰাস্তা আৰু ইয়াৰ ৰাস্তাৰ ফালে এয়া পৰিবেশটো চাওক কিমান বেছি ধুনীয়া একদম সেউজীয়াই ভৰপুৰ আৰু ইয়াতে আহিলো অকনমান সময় বলো এনে ফটো এখন দুখনমান মাৰো তাকো এই মানুহজনৰ লগত
তো নোৱাৰিয়ে উৎপাত লগাই মাৰি দিলে আৰু যেনে তেনে এতিয়া আমি যাওঁ ঘৰলৈ বুলি তাকো বোলো এবাৰ পৰিৱেশটো দেখাই দিওঁ চাওকচোন কিমান ধুনীয়া লাগিছে কি ক'ম মানে আৰু এই বাগানখিনি ওপৰতে যেন শুই থাকিম এতিয়া মোৰ এনেকুৱা লাগি গৈছে ইমান ধুনীয়া লাগিছে বাপৰে ফুলৰ হাতত ৰছী এডাল আৰু এইফালে চকুত এইফালে কপালত ফুট তাই আগতে মন্দিৰলৈ আহিবলৈ ভয় কৰে মানে বহুত দিন মাজতে তাই কাহ হৈ থকাৰ কাৰণে হস্পিটেল গৈ থাকিবলগীয়া হৈছিলে যিহেতুকে আৰু তাই মানে এতিয়া মন্দিৰটো দেখিলে ভাবে যে হস্পিটেল বুলিয়ে ভাবে মানে সেইকাৰণে তাই ভয় কৰিছিলে আৰু এতিয়া খালি তাই মানে এডজাষ্ট হৈ গ'ল এতিয়া মন্দিৰ প্ৰভু ওচৰত নাজানো আবাহনৰ পুৰা চিঞৰি গাই দিছে তাত মানে হেৰি কৰি থাকোঁতে প্ৰাৰ্থনাও গাই দিছে তাই চাকি জ্বলাই থকাৰ কাৰণে মানে কি থৈ দিম থৈ দিম কৈছে কি কৈছে ঘৰ আহি আছো মানে পামগৈ আৰু এতিয়া বেছি দূৰ নাই এতিয়া বাজিলে 11:30 আজি দিনটো কি কওঁ কি নকওঁ আপোনালোকক দেখাই যাম এই মানুহজনে ভিডিঅ' নাচায় মোৰ মানে একো ভিডিঅ' নাচায় ভিডিঅ' এটা যদি মই শ্বেয়াৰো কৰোঁ হোৱাটছএপত মোৰ ভিডিঅ'কেইটা ডিলিট কৰি পেলাই শ্বেয়াৰো নকৰে মানে ঘৰৰ মানুহে কণ্ট্ৰিবিউশ্যন নকৰে আৰু বাকীবোৰ আশানো কি কৰিম হয় নাই কৈ দিয়াচোন তুমি আজিলৈকে মোৰ ভিডিঅ' চাই পাইছানে নাই পোৱা মোক তুমি উৎসাহ যোগোৱা নে নোযোগোৱা ভিডিঅ' বনাবলৈ যোগোৱা কিন্তু তুমি ভিডিঅ' চোৱা নে নোচোৱা কি কাৰণে ভিডিঅ' বনাবলৈ উৎসাহ যোগালে নহ'ব নহয় ভিডিঅ'টো চায়ো মানে মোক উৎসাহটো দিব লাগিব ন ভিডিঅ'টো চাইছে বোলে মোৰ মনত তেতিয়াহে এটা হেৰি বাঢ়ে যে ভিডিঅ'টো চাইছে ভিডিঅ'ৰে নাচাই কিডাল কৰিম আৰু হেৰি কৰি দিওঁ এইটো কি কয় ষ্টেটাছ দি দিওঁ হোৱাটছএপত সেইটো ডিলিট কৰি পেলাই ষ্টেটাছটো সেইটোও শ্বেয়াৰ নকৰে মানে লগৰখিনিকো ঘৰ আহি পাই মানে ৰখা নাই আৰু ডাইৰেক্ট পাকঘৰত সোমাইছোঁহি বহুত বেছি ভোক লাগিছে যিহেতুকে কি বনাই আছোঁ দেখাই আছোঁ মোৰ কাৰণে নিৰামিষ বনাই আছোঁ লগতে লোকেল চিকেন বনাই থকা হৈছে মই যিহেতু নাখাওঁ আৰু এইফালে এয়া লোকেল চিকেন বনাই থকা হৈছে মোৰ কাৰণে অকণমান জাতিলাও চব্জি বনাই লৈছোঁ তাৰপিছতে মায়ে আমলখি আচাৰ বনাইছিলে সেইখিনিও আপোনালোকক দেখাই দিছোঁ ইমান বেছি লোভনীয় হৈছে দেখাত একদম কিনা আচাৰটো যে গোন্ধটো সেনেকুৱা গোন্ধই গোন্ধাইছে মানে তাৰপিছতে মই এইফালে চালাড বনালোঁ ফুলকবি তাৰপিছতে বিট আছিলে মূলা আছিলে গাজৰ আৰু কিবা কিবি আছিলে দেই তেনেকুৱাতে আধাতে বনাই থাকোঁতে এইফালে আলফুলে কি কৰিলে চাওকচোন গৰম চাহখিনিতে হাতখন জুবুৰিয়াই দিলে নহয় একদম ঢৌ উঠি গৈছিলেগৈ মানে যেনে তেনে ৰখিছে আৰু ঢৌটো নুঠিলে তাৰপিছতে মই খাই পিনে মই সেইখিনি কৰি থাকোঁতে মানে হাজবেণ্ডে এইফালে মোৰ ভাতটো বাঢ়িয়ে দিলে বোলে তুমি পটাপট ভাতটো খাই লোৱা তাই বোলে নহ'লে আমনি কৰিব সেইকাৰণে মই পটাপট ভাত খাই ল'লোঁ এইফালে এয়া চাওক চবৰে কাঁহী খালী কোনেও ভাত খোৱা নাই খাব আৰু প্ৰথমতে মই ভাতটো খাই লওঁ খাই মেলি আকৌ তাইক খুৱাব লাগে যিহেতুকে তাৰপিছত এইফালে আমাৰ আলফুলক দেখিছা নহয় এই ককা গাইতেকক অকল জোলনা কৰি থাকিব লাগে একদম দুইজনক মানে অৱস্থা বেয়া কৰি দিছে আৰু একেবাৰে ৰাণী মানে তাই এতিয়া ঘৰখনত এতিয়া ইভিনিং টাইমত আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ অথনি ভাত পানী খাই মেলি আকৌ আলফুলক অকণমান সময় খোৱালোঁ যিহেতু তাই আজি সোনকালে উঠিলে আৰু তাই মানে বহুত বেছি টোপনি ধৰিলে সেইকাৰণে আৰু লগতে আজি আলফুলৰ লগত সেয়া হ'ল চাহৰ ভিতৰত হাতখন সোমাই গ'ল কেনেকুৱা কান্দিলে নহয় হাতখন আঙুলিটো অলপমান ফুলি গৈছিলে কিন্তু লগালগ মানে বৰফ দি দিলোঁ তাৰপিছতে আকৌ আপোনাৰ হেৰি নিমখ পানীত হাতখন জবিয়াই পিনে থৈ দিলোঁ সেইকাৰণে ঢৌ চৌ নুঠিলে যেনিবা ভাল পালেগৈ তাৰপিছতে এতিয়া বোলো মই অকণমান নিজক কেয়াৰ কৰোঁ যিহেতু বহুত দিন হৈ গ'ল মানে নখ চখ কাটিবলৈ পোৱা নাই নেল কাটাৰ এটা আনি লৈছোঁ নেল পেণ্ট এটাও আনি লৈছোঁ তাৰপিছতে ৰিমুভাৰ এটা আনি লৈছোঁ এইবোৰ হাতৰ নেল পলিচ যি টি হৈ আছে আলফুলে যিহেতু নেল পলিচবিলাক দি দিয়ে হাতত আহি ভৰি চৰি অৱস্থা নাইকিয়া হৈ আছে তাকে অকণমান বোলো চেল্ফ কেয়াৰ লওঁ তাই এতিয়া শুই উঠিলে তাইক খুৱাই বোৱাই আজৰি কৰি তললৈ পঠালোঁ যিহেতু এতিয়া সোনকালে ভাতটো বনাব নালাগে নহ'লেতো 5টা বজাতে মই পাকঘৰত সোমাব লাগে সেইকাৰণে এতিয়া অকণমান দেৰিকৈ বনালেও হ'ব যিহেতুকে এতিয়া বাজিছে 5:39 5:39 হৈছে সেইকাৰণে আচলতে এতিয়া অকণমান নিজকে কেয়াৰ লৈ লওঁ তাৰপিছতে আৰু কেইটামান কথা আপোনালোকক জনাম কম প্ৰথমতে ঠিক ঠাক হৈ লওঁ ৰ'ব এইফালে এয়া মোৰ নেল পেইণ্ট হৈ গ'ল কৰি আৰু এতিয়া কথাটো হ'ল কি এতিয়া মানে মই এনেকৈ নেল পলিচখিনি লগাই থাকোঁতে মানে এই ৰিমুভাৰটো ৰিমুভ কৰি থাকোঁতে তেতিয়া মোৰ কথা এটা মনত পৰিলে সৰুতে মানে আগতে যিহেতু ৰিমুভাৰ আছিলে চাগে ৰিমুভাৰ তেতিয়া মানে একেবাৰে সৰুতে আৰু 6-7 মান পঢ়ি থাকোঁতে তেতিয়াতো নেল পলিচটো লগাই পিনে মানে কি হয়
হেৰি নেল পলিচটো পটককৈ কেতিয়াবা বেয়া হৈ যায় তেতিয়াতো দেখিবলৈ বেয়া লাগে ন আধা আধা হৈ থাকে তেতিয়া আমি কি কৰোঁ ব্লেড লৈ পিনে ব্লেডেদি মানে খুব ৰুকি 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 নখৰ আধা যায়গৈ মানে ব্লেডেদি অঁতৰাওঁতে নহ'লে কেতিয়াবা কি কৰোঁ হাতেৰে নখেৰে এনেকৈ এনেকৈ কৈ 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 সেইখিনি আঁতৰাইছিলোঁ তাৰপিছতে নহ'লে কি কৰোঁ ওচৰতে মানে বাহঁত থাকে ন ওচৰৰ বাৰ ঘৰবিলাকত যাওঁ তাহাঁতে যিহেতু তেতিয়া ডিগ্ৰী পঢ়ি থাকে কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰি থাকে আমি তেতিয়া সৰু তেতিয়া মানে তাহাঁতৰ ঘৰত গৈ তাহাঁতৰ ঘৰত নেল ৰিমুভাৰ থাকে মানে আমি জানো যেতিয়া বাহঁত নাথাকে মনে মনে কপাহ এডোখৰ লৈ যাওঁ তাতে অকণমান লগাই আনো তাতে গৈ মনে মনে গৈ পিনে ৰিমুভ কৰি আনো মানে তাহাঁতি নিদিয়ে ন আমাক আমি মানে নষ্ট কৰি পেলাওঁ বুলি সেইকাৰণে আমি মনে মনে গৈ পিনে ৰিমুভাৰ লৈ তাতে ৰিমুভ কৰি পিনে আকৌ নতুনকৈ নেল পেন লওঁ মানে তেতিয়া এই ৰিমুভাৰটো কিনিবলৈ মানে পইচা নাথাকে মানে ৰিমুভাৰটো বহুত দাম লয় মানে তেতিয়া এতিয়াও দাম লয় বাৰু ৰিমুভাৰটো কিন্তু তেতিয়া ৰিমুভাৰটো নিকিনো বহুত দামী মানে আৰু তেতিয়া ৰিমুভাৰ এতিয়া মানে নেল পেইণ্টটো লৈ থাকোঁতে মানে সেইটো কথা একদম মনত পৰি গৈছে তাৰপিছতে আৰু কেইটামান কথা যিহেতুকে আপোনালোকক ক'ম বুলি ভাবিছোঁ সেই কথাখিনি মানে বোলো আজি কৈ দিওঁ যিহেতু বহুতে আলফুলে খাই আছে খেজুৰ আৰু লগতে খাই আছে কিৱিটো কমপ্লিট কৰিলে এইটো কিৱি চোৱা এইটো কিৱি এইটো কিৱি দেখিলা কিৱিটো এইটো আৰু এতিয়া মই তাইক অকণমান দেৰিৰ কাৰণে ওপৰলৈ লৈ আনিছোঁ এতিয়া 8টা বাজিছে ভাত খাবগৈ এতিয়া তাই মানে একদম হামিয়াই শিকটিয়াই বহি আছে সেইকাৰণে বোলো কিবা এটা খাই আহগে বল বুলি লৈ আনিছোঁ এতিয়া ভাত বনাই আছোঁ ভাত আধা বনোৱা হৈ আছে আৰু মানে মাছ বনাব লৈছে মাহঁতে বনাব মাছ মই নিৰামিষ ভাজিটো বনাই থৈ আহিলোঁ ৰৈ পেলাই আহা দেহা এটা চল যাওঁ এইফালে আহা মনত পৰিলি ক'লোহে কথাটো ক'বলৈ পালে মনে মনে লৈ আনিছোঁ এটাকে বোলো ভাতটো হেৰিটো বনাই লওঁ মাছটো বুলি হেৰি ভেদাইলতা মানে মাছ বনাব মায়ে সেইটো কাৰণে মানে মই বুদ্ধি কৰি মেলি মানে লৈ আনিছিলোঁ এতিয়া মনত পৰিলে নহয় যাবলৈ বহা অকণমান দে বহা প্লিজ বহা অকণমান আহা অথনি যিহেতুকে নেইল মানে হেৰি কৰি আছিলোঁ এইফালে নেইল পেইণ্ট লগাই আছিলোঁ তাৰপিছতে কথাটো মানে কৈছিলোঁ কি আপোনালোকক মানে আজি মানে আপোনালোকক কথা এটা ক'ম বুলি কৈছিলোঁ এতিয়া ভাবিছোঁ ভিডিঅ'টো মানে দুটা পাৰ্ট কৰি দিওঁ নেকি বুলি যদি মানে ইটো ভিডিঅ' মানে বহুত বেছি দীঘল হৈ যাব নহ'লে দুটা ভিডিঅ' একেলগ কৰি দিলে মানে সেইকাৰণে এটা ভিডিঅ' বেলেগকৈ দিম বুলি ভাবিছোঁ চ' ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি আৰু এতিয়া ভাত পানী খাওঁগৈ আৰু চ' আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ বুলি মানে দুটা পাৰ্ট কৰিব লাগিব দুটা ভিডিঅ' মানে নহ'লে বহুত বেছি দীঘল হৈ যাবগৈ ভিডিঅ'টো সেইটো কাৰণে আচলতে চ' আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ জয় জুবিন দা দেহা জয় জুবিন দা কৈ দিয়া জয় জুবিন দা কৈ দিয়া দেহা জয় জুবিন দা কি লগালা এইটো গাত কি লাগিলে এইটো কি ষ্টিকাৰ লাগিলে বাই বাই কৈ দিয়া সকলো ভালে থাকক দেই ময়ো ভালে আছো বাই 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 আমাৰ ভিডিঅ' চাব দেই বাই বাই বাই